हेलो बंधुসকল যোৱাটো ভিডিঅ'ত আমি কথা পাতিছিলোঁ আপুনি আপোনাৰ এনপিএছ একাউণ্টৰ এগেইনষ্টত কেনেকৈ এটা ভাৰ্চুৱেল আইডি ক্ৰিয়েট কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপুনি যদি ভাৰ্চুৱেল আইডি ক্ৰিয়েট কৰিছে তেতিয়াহ'লে ভাৰ্চুৱেল আইডিটো আপুনি কেনেকৈ চাব পাৰিব বা ভাৰ্চুৱেল আইডিটো কেনেকৈ চেক কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি এনপিএছ এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰীনত আহিছোঁ। ইয়াত এনপিএছ যিটো মোবাইল এপ আছে সেইটো অপেন কৰি লৈছোঁ। এনপিএছ মোবাইল এপটো অপেন হোৱাৰ পাছত আমি ইউজাৰ আইডি পাছৱৰ্ড বা ফিংগাৰপ্ৰিণ্ট বা এমপিনৰ মাধ্যমত আমি আমাৰ একাউণ্টত লগইন হৈ যাম। যেতিয়া একাউণ্টত লগইন হৈ যাম, একাউণ্টৰ ডেছবৰ্ডটো এনেকৈ দেখুওৱা হ'ব। এইটো পেজতে লেফ্ট ছাইড টপ কৰ্নাৰত আপুনি এটা 3 লাইনৰ অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাব কিছুমান অপশ্যনৰ, তাৰ ভিতৰত ছাৰ্ভিচেছ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়ক। ছাৰ্ভিচেছ অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ পাছতে ছাৰ্ভিচেছ ৰিকুৱেষ্টৰ আণ্ডাৰত কিছুমান অপশ্যন পাব। আপুনি অকণমান স্ক্ৰল ডাউন কৰক পেজটো। ইয়াত ভাৰ্চুৱেল আইডিৰ এটা অপশ্যন পাব, সেইটোৰ ওপৰত ক্লিক কৰক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা মেছেজ কোৱা হৈছে, এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত পঠাই দিয়া হ'ব। এতিয়া ইয়াত চেণ্ড OTPৰ ওপৰত ক্লিক কৰি দিয়ক। চেণ্ড OTPৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুচি যাব, যিটো নেকি এনপিএছ একাউণ্টৰ লগত লিংক আছে। সেইটো OTP ইয়াত ভৰাই ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰি দিয়ক। ভেৰিফাই কৰাৰ পাছত আপুনি ভাৰ্চুৱেল আইডিৰ পেজটোত আহি যাব। ইয়াত কেইটামান বেনিফিটৰ কথা কোৱা হৈছে ভাৰ্চুৱেল আইডিৰ, সেইকেইটা পঢ়ি চাব। তলত দুটা একাউণ্টৰ অপশ্যন পাব, ৰিটায়াৰমেণ্ট একাউণ্ট টায়াৰ 1 আৰু ইনভেষ্টমেণ্ট একাউণ্ট টায়াৰ 2। দুয়োটা একাউণ্টৰে তলত আপুনি দেখা পাব অলৰেডি জেনেৰেটেড, মানে ভাৰ্চুৱেল আইডি অলৰেডি জেনেৰেট হৈ আছে। মই এপ্লাই কৰিছিলোঁ ভাৰ্চুৱেল আইডি জেনেৰেট কৰিবৰ কাৰণে, সেইটো এতিয়া জেনেৰেট হৈ গৈছে। এতিয়া মই যদি ইয়াৰে ভাৰ্চুৱেল আইডিটো চাব বিচাৰিছোঁ, যিটো একাউণ্টৰ ভাৰ্চুৱেল আইডি চাব বিচাৰিছোঁ তাৰ ওপৰত টেপ কৰিম। এতিয়া মই ৰিটায়াৰমেণ্ট একাউণ্ট টায়াৰ 1ৰ ওপৰত টেপ কৰি দিম। যেতিয়া তাৰ ওপৰত টেপ কৰিছোঁ, আপুনি এই পেজটোত দেখা পাইছে আপোনাৰ ভাৰ্চুৱেল আইডিটো ওলাই পৰিছে। ভাৰ্চুৱেল আইডিটো বেচিকেলি এটা একাউণ্ট নম্বৰ, বেংক একাউণ্ট নম্বৰ। এইটো বেংক একাউণ্ট নম্বৰ যদি আপুনি কোনোবা এটা বেংক একাউণ্টৰ ইণ্টাৰনেট বেংকিঙত এজ এ বেনিফিচিয়াৰী এড কৰিব বিচাৰিছে, এই পেজটোত আপুনি IFSC কোডটো ইয়াত চাব পাৰিব আৰু বেংকটোৰ নাম এক্সিছ বেংক, কাৰেণ্ট বেংক একাউণ্ট টাইপ কাৰেণ্ট একাউণ্ট, আৰু ভাৰ্চুৱেল একাউণ্ট নম্বৰটো আপুনি এইটো দেখিলেই, আৰু নেম এজ পাৰ পান কাৰ্ড। পান কাৰ্ডৰ ওপৰত যিটো নাম আছে সেইটোৱে বেনিফিচিয়াৰী নেম হ'ব। আপুনি এড কৰি ৰাখিব পাৰে আপোনাৰ ইণ্টাৰনেট বেংকিঙত এজ এ বেনিফিচিয়াৰী পইচা ট্ৰেন্সফাৰ কৰিবৰ কাৰণে, বা পইচা ট্ৰেন্সফাৰ কৰিবৰ কাৰণে আপুনি এজ এ বেনিফিচিয়াৰী এড নকৰাকৈও আপুনি কুইক ট্ৰেন্সফাৰ আণ্ডাৰত কৰিব পাৰে, কিন্তু এই IFSC কোডটোৰ প্ৰয়োজন হ'ব তেতিয়া। আৰু আপুনি UPIৰ মাধ্যমতো কৰিব পাৰে। গতিকে যেনেধৰণে আপুনি পইচা ট্ৰেন্সফাৰ কৰিব বিচাৰিছে, এদিনত যদি 9:30 বজাৰ আগতে আপুনি পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ে কোনোবা এটা মাৰ্কেট অপেনিং দিনত, তেতিয়াহ'লে সেই দিনটোৰে NAV আপুনি পাই যাব, মানে সেই দিনটোতে ইনভেষ্টমেণ্ট আপোনাৰ NPSত হৈ যাব। বন্ধুসকল, এনেকৈয়ে আপুনি যদি আপোনাৰ NPS একাউণ্টৰ ভাৰ্চুৱেল আইডিৰ কাৰণে এপ্লাই কৰি থৈছে আৰু সেইটো চেক কৰিব বিচাৰিছে, সহজতে চেক কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি NPS একাউণ্টৰ এগেইনষ্টত থকা ভাৰ্চুৱেল আইডিটো চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।